আমাৰ লক্ষীপুৰত দুটাকৈ ভাৰতীয় জনতা পাৰ্টিৰ মণ্ডল কাৰ্যালয়ৰ উদ্বোধন হ'ল আৰু 20,000 মহিলাৰ মাজত আমি মহিলা উদ্যমিতা আঁচনিৰ ধন বিতৰণ কৰিলোঁ। এটা সুন্দৰ পৰিৱেশ আৰু ইমান ধুনীয়াকৈ গোটেই অনুষ্ঠানটো পৰিচালনা কৰাৰ বাবে মই জিলা প্ৰশাসন আৰু মন্ত্ৰী কৌশিক ৰায়ক ধন্যবাদ জনাইছোঁ। কাইলে আপুনি যে এছঅপি জাৰি কৰিছিলে তাৰ পাছত দেখা গৈছে কালি গৌৰৱ গগৈয়ে এটা সমদল ওলাইছিলে জাষ্টিচ, কিন্তু এইটো আৰক্ষীয়ে বাধা দিছে বুলি তেওঁ অভিযোগ উঠাইছে। আৰক্ষীয়ে কাকো বাধা নিদিয়ে, আইন মানুহৰ কাৰণে। আমি এটা নিয়ম বনাইছোঁ, নিয়মটো পালন কৰাটো মানুহৰ দায়িত্ব। আৰু কোনোবাই যদি বোলে নহয় আমি গোটেই ৰাতি যাম, যিসকলে যাব তাতে যদি কিবা গণ্ডগোল হয় তেওঁলোকৰে দায়ী হ'ব। আমিতো জুবিনৰ সমাধিত পুলিচ CRP লগাব নোৱাৰোঁ। যি মানুহে আইন ভংগ কৰিব, পিছত যদি তাতে কিবা বিপদ হয় আইনে তেওঁলোকৰ ওপৰত ব্যৱস্থা ল'ব। গৌৰৱ গগৈৰ যিটো সমদল ওলাইছে, কোনো গৌৰৱ গগৈৰ সমদল তমদল নাই। 200-300 মানুহলৈ জুলন যাত্ৰা মাজে মাজে কৰি থাকে, ইমানে কথা। মই ক'লো নহয় যে কোনোবাই যদি আইন ভাঙে আইনে তাৰ ওপৰত ব্যৱস্থা ল'ব, কিন্তু তাতে মিলিটাৰী আৰ্মি দিটো আমি সমাধি ক্ষেত্ৰ ৰাখিব নোৱাৰোঁ। সেইবিলাকত আমাৰ কোনো ইণ্টাৰেষ্ট নাই। আইন বনাই দিছোঁ, আইন মানিলে ভাল, আইন নামানিলে নিজে বিপদত পৰিব কেতিয়াবা। কোনোবাই মোক ৰিকুৱেষ্ট কৰিছিল 1 ঘণ্টা বঢ়াই দিব লাগে, মই কৈছোঁ ঠিক আছে 11। কোকৰাঝাৰত যিজন ব্যক্তিয়ে ৰেল দুৰ্ঘটনা কৰিব চেষ্টা কৰিছিল, আজি ৰাতিপুৱা পুলিচৰ এনকাউণ্টাৰত তেওঁৰ মৃত্যু হৈছে। ডিটেইলছ মই গম নাপাওঁ, মই গুৱাহাটীত গৈহে গম পাম। মেধা পাটেকাৰে যদি কয় উচ্ছেদ হ'ব নালাগে, মই 2টা ঘৰ বেছি ভাঙি দিম। কাৰণ এইবিলাক মানুহে অসমৰ যি অৱস্থা, মেধা পাটেকাৰেতো বুজিব নোৱাৰে। আমাৰ মাটি আমাৰ জাতি কোনে লৈ গৈছে, মেধা পাটেকাৰেতো বুজিব নোৱাৰে। আমি কি মানসিক হেঁচাত আছোঁ আমিহে জানো। আমাৰ ছোৱালী কোনে লৈ যায়, আমাৰ সত্ৰৰ মাটি কোনে দখল কৰে, এইটোতো মেধা পাটেকাৰে বুজি নাপায়। গতিকে মেধা পাটেকাৰ আজি আহিলেতো কালি মই আৰু 2টা ঘৰ বেছিকৈ ভাঙি দিম। Assam में will not tolerate resurgence of any militant activity. क्लोज हो गया, CM बोल दिया तो क्लोज हो गया। We are now working on various activity. We are going to have few important bill in the assembly. Distribution of surplus land to the tea garden Mazdoors, bill against Love Jihad, bills against polygamy. We will place the report on Nelly massacre. Lot of activity in the month of November. Flood mitigation is an ongoing activity. You don't need bill for that. You need money for that. Strong hole to nomoriলে এটা ন, উইক কাৰণেহে মৰি গ'ল। विधानसभा इलेक्शन से पहले 2 नाम तो कंफर्म हो गया, लोगों की क्यूरियोसिटी बढ़ रही है और 3 नाम भी कंफर्म है, कृष्णेंदु भी होगा। बहुत लोग जहां में कोई बड़ा कॉन्टेस्ट नहीं है, ये लोग तो कंफर्म ही है, मैं बोलो या ना बोलो। और कौन है, और तो कोई है भी नहीं टिकट मांगने वाला। চেষ্টা কৰি আছোঁ যাতে কণ্ট্ৰেক্টৰসকলক আমি ৰিলিফ দিব পাৰোঁ। ঠিক আছে, মই ফ্লাইট ধৰিব লাগিব, গৈ থাকোঁ। লাহে লাহে কৰি আছে, হৈ যাব। ইট উইল বি ওৱান অফ দ্য বেষ্ট হস্পিটেল। বৰাকতো আৰু কিমান চিট আছে? 13টা চিট আছে, এক জেগাত উঠিলে হ'ল। হ'ব।